এয়া হয় মোৰ ননদজনীৰ হাজবেণ্ড, মোৰ ননদ জোৱাই হয়। আজি যিহেতু তেওঁৰ বাৰ্থডে আৰু এওঁলোক আমাৰ ঘৰতে আছিল, সেইকাৰণে আমি ৰাতি মানে কি ছাৰপ্ৰাইজ পাৰ্টি এটা এৰেঞ্জ কৰিলোঁ। আমি 12টা বজাত ধুনীয়াকৈ কেক কাটিলোঁ আৰু ভাইজানকো অকণমান ছাৰপ্ৰাইজ দিলোঁ। গোটেই পৰিয়ালটো আমি একেলগে আছোঁ আৰু এনেকৈ অকণমান চেলিব্ৰেট কৰিলোঁ আৰু। birthday boy day. Itu second bubur. এয়া কাপোৰখিনি এতিয়া ধুই দিলোঁ কাজত, যিহেতু ইমান লেতেৰা হৈছিল কাপোৰবোৰ। এইবোৰ কাপোৰ এতিয়া চব ধুই দিলোঁ আৰু আছে বেড কভাৰ আৰু কিবা কিবি বহুত, সেইবোৰো ধুব আছে। যোৱাকালিও ধোৱা হ'ল বহুতকেইটা। এয়া আৰু এবাৰ এনেই ওপৰলৈ উঠি আহিলোঁ। আজি বতৰটো অৱশ্যে ভাল নহয়, পূৰা ডাৱৰ ডাৱৰ কৰি আছে আৰু বৰষুণ দিওঁ দিওঁ হৈ আছে। নিদিলেই হ'ল আৰু, বৰষুণ দিলে কাপোৰবোৰ নুশুকাব। কিন্তু অলপ অলপ বৰষুণ দিলে কি হয়, প্ৰাকৃতিক দৃশ্যটো চাবলৈ বৰ ধুনীয়া হয়। সেইদিনাও মই স্কুলত যাওঁতে আপোনালোকক দেখাইছিলোঁ গছৰ পাতবোৰ। চাওকচোন, এনেও বহাগ মাহত গছৰ পাতবোৰ আৰু ধুনীয়া হয়, নতুনকৈ আহে যিহেতু। আৰু সেইকেইটা আমাৰ গৰু পোৱালি জাগিছে, সেইকেইটা গৰু কি মৰম লগা পোৱালি। এয়া হয় নেক্সট দিনাৰ ভিডিঅ'। এয়া চিকেন আনিছে আৰু এয়া মাছ আনিছে। যিহেতু আজি ভাইজানৰ বাৰ্থডে, সেইকাৰণে জোনাব মাতিছোঁ। এইফালে ব্ৰইলাৰ বনাইছোঁ, আজি দুপৰীয়া খানা ব্ৰইলাৰ। এয়া মোৰ লগৰ ছোৱালী হয়, তাই গুৱাহাটীৰ পৰা আহিছে। যিহেতু আমাৰ দেওবৰীয়া প্ৰগ্ৰেমটোত তাই আহিব পৰা নাছিল, সেয়ে তাই আজি আহিছে। আমি এতিয়া যাব ওলাইছোঁ, ভাইজানৰ বাৰ্থডে আছে, তাতে এবাৰ ফুৰিব এনেই যাব ওলাইছোঁ। সকলোবোৰ ৰেডি হৈছে, ময়ো ৰেডি হ'লোঁ। এতিয়া যামগৈ। পাপামণি দেখিছেনে কেনেকৈ গৈ আছে? মোৰ পাপামণি চালো। ক'ত যাবা? ক'ত যাবা? আমিও যাব ওলালোঁ। তলত গোটেইবোৰ ৰেডি হৈ আছে, এয়া গৈ আছোঁ। আমাৰ এওঁ ৰেডি হোৱাই নাই দেই। এয়া টি চাৰ্ট পিন্ধিছে, এতিয়া পেণ্ট লৈ মানে উল্টা পুল্টা, ৰেডিয়ে হোৱা নাই এতিয়ালৈ। আকৌ মোক কয় সোনকালে ৰেডি হোৱা বুলি, নিজে হোৱা নাই।
কি খাব ৰোল খাব ৰোল খাব আমি গোটেইবোৰ এবাৰ এনেকৈ ওলাই আহিলোঁ। আমাৰ ঘৰৰ ওচৰতে এখন বৰ ধুনীয়া ধাবা এখন আছে। গোটেই ফেমিলিৰ লগত লৈ যায় এনেকৈ মানে কি খোৱা বোৱা কৰিব পাৰি আৰু বহুত কেইজন মানুহ গৈছোঁ যিহেতু বেলেগ বেলেগ অৰ্ডাৰ হৈছে, এইবোৰ বনাওঁতে অকণমান টাইমো লাগে। সেইকাৰণে আমি একেলগে বহি এনেকৈ কথা বতৰাবোৰ পাতি আছোঁ আৰু ইফালে ফটো তুলি আছে ভায়েক ভনীয়েক দুয়োটাই। তাই গাটো আজি ভাল নাই সেইকাৰণে সেনেকৈ বহি আছে। পইচা লাগিব এয়া এনাৰেলৰ চাওকচোন, ইমান ধুনীয়া এখন ফুলনি বনাইছে আৰু ইয়াতে এইটো এনেকৈ বনাই লাইট দি দিছে, ধুনীয়া লগা হৈছে। আৰু আমাৰ এখেতে এয়া ফটো তোলাত ব্যস্ত অকলে দেখিছে, ইমান ধুনীয়া তাৰমানে সৌন্দৰ্যটো। এয়া চাৰিওফালে ইমান ধুনীয়াকৈ আছে এইবোৰ ফুলনিবোৰ। আৰু এয়া কেনেকুৱা পৰি যাব চাবা। এয়া হাইৰোড হয়, ধুনীয়াকৈ গৈ আছে। আৰু এইফালে মোৰ ননদজনীৰ কঁকালৰ বিষ, সেয়া তাইৰ ডাঙৰ ল'ৰাটোৰ লগত এনেকৈ আছে। আৰু ময়ো এনেকৈ এবাৰ আছোঁ আৰু গোটেইকেইটা ফোন তোলাত ব্যস্ত। ভায়েক ভনীয়েক ভাগিনেক আৰু মামী গোটেইকেইটা। আৰু মাইনাৰ আজি কঁকালৰ বিষত এই ভালকৈ থিয় হ'ব পৰা নাই। মাইনাৰ ডাঙৰ ল'ৰাটোক ধৰি আহিছে তথাপি। ৰ'বা উঠাই আছোঁ। মামা ভাগিন একে সমানে হৈছে আৰু পূৰা সমান। এয়া চাওমিন আহি গ'ল খাবৰ কাৰণে আৰু অহাই নাই, বাকী আছে বাৰু অলপ। ইয়াতে এগ ৰোল দিছে, চাওমিন দিছে, কিন্তু বাবুহঁতৰ নাই। এইফালে চোৱা মাৰো। এনজয় হৈ আছে। পুৰা বাৰ্থডে পাৰ্টি চলি আছে না বাবা, কিন্তু উইথাউট কেক নাই। কালি ৰাতি কটা গ'ল ন। চিকেন এয়া আমাৰ খোৱা লোৱা হৈ গ'ল আৰু সকলোৱে এতিয়া ঘৰলৈ যাম। তো আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব, আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।